Hello everyone, welcome to my channel Maths by Sujit. আজি আমি ডিসঅনেষ্ট শ্বপকিপাৰৰ ওপৰত কুৱেশ্যন ডিসকাস কৰিম। আৰু এনেকুৱা টাইপৰ কুৱেশ্যন যেটো এক্সামত আহে আমি সদায় দুটা বস্তুত ফোকাস কৰিব লাগে। হেতু কি সিপি আৰু এসপি মানে কিনা দাম আৰু বেচা দাম, কস্ট প্ৰাইস এন্ড সেলিং প্ৰাইস। কাৰণ সোৱা কুৱেশ্যনত প্ৰফিট বা লছ পাৰ্সেন্টেজটো আমাক সুধিব। তাৰ কাৰণে আমাক কি লাগে? প্ৰফিট লছৰ কাৰণে আমাক সদায় কি লাগে? সিপি আৰু এসপি লাগে। হেতুটা আমি গম পালে আৰামছে প্ৰফিট পাৰ্সেন্টেজ উলিয়াব পাৰিম, লছও উলিয়াব পাৰিম। আৰু কেতিয়াবা কি কৰে ওয়েটো সুধিব পাৰে। তো ফোকাস আমি হলে সিপি এসপিত কৰিম। এটা কোৱেশ্যনটো সোৱা ইয়াত কি কৈছে এ ডিসঅনেষ্ট মাৰ্চেন্ট প্ৰমাইসেস টু সেল আৰ্টিকল এট কস্ট প্ৰাইস। মানে দোকানী এজন আছে, হি কি কৈছে কাস্টমাৰক মই যিমান দামত বস্তুটো কিনি আনিছো হিমানতে তোমাক সেল কৰিম বুলি কৈছে। দোকানীবোৰেতো তেনেকুৱা ক'বই ন, বাট গড়বড় ক'ত কৰে সদায় ওয়েটত। এইটো মনত থবা, দোকানী এজনে ফাইদাৰ কাৰণে সদায় কি কৰে ওয়েটৰ ওপৰতে গড়বড় কৰিব। তো ইয়াতো তেনেকুৱাই কৰিছে সোৱা। But he uses দোকানীজনে কিমান ইউজ কৰিছে ওয়েটটো 750 গ্রাম ইনস্টেড অফ 1 কেজি। 1 কেজি মানে কি 1000 গ্রাম হয়। 1000 গ্রাম দিব লাগিছিল একচুয়ালি কাস্টমাৰক, ঠিক আছে, বাট দিছে কিমান 750 গ্রাম। তো অবভিয়াসলি ইয়াত দোকানীজনৰ ফাইদা হৈছে নাই? পইচাটো হি 1 কেজিৰে লৈ আছে কাস্টমাৰৰ পৰা, ঠিক আছে। কাস্টমাৰে গম পোৱা নাই, বাট কাস্টমাৰক ওয়েটত কি কৰিছে কমকে ওয়েট দি দিলে। তো দোকানীজনৰ ফাইদা হৈ গ'ল। তো চোৱা ফাইদা হৈ গ'ল। ইয়াত দোকানীজনৰ যেতিয়াও ফাইদা হয় আমাক সদায় মনত থবা এই ডাঙৰ যিটো ডাঙৰ ভ্যালু আছে সেইটো কি হ'ব এসপি হ'ব, আৰু এই সৰু ভ্যালুটো সদায় কি হ'ব সিপি হ'ব। এনেকৈ মনত থবা, বেছি ইজি হয়। মানে ফাইদা হ'লে সদায় ডাঙৰ ভ্যালুটো এসপি, সৰু ভ্যালুটো কি সিপি। তো সিপি আৰু এসপি আমি ইয়াত গম পালো। সিপি আৰু এসপি, সিপি কিমান হ'ব কম ভ্যালুটো 750 আৰু এসপি কিমান হ'ব 1000। বাস ইমানে। এতিয়া আমাক প্ৰফিট পাৰ্সেন্টেজটো উলিয়াব দিছে। আমি কেনসেল আউট কৰি লম, 0 0 কেনসেল, আৰু এইটো 25 পৰা 3 বাৰ যাব, 25 পৰা 4 বাৰ যাব, মানে 3/4। তো এইটো হয় সিপি, এইটো হয় এসপি। তো 3 বস্তুটো 4 টকা সেল কৰিলে কিমান প্ৰফিট হ'ব 1। তলত কি আহিব সদায় সিপি আহে 1/3, আৰু পাৰ্সেন্টেজত নিবলৈ 100। তো 1/3 মানে আমি গম পাওঁ 33.33%। ডাইৰেক্টলি আমি মনত থব লাগে। চোৱা কিছুমান পাৰ্সেন্টেজ আছে যেনেকৈ 1/3 ফ্ৰেকশন মানে কিমান পাৰ্সেন্ট 33.33%, 1/2 মানে কিমান 50%। এইবোৰ আমি ডাইৰেক্ট বাই হাৰ্ট কৰি থব লাগে, ঠিক আছে। আৰু এনেকৈ 1/8 আছে, 1/8 মানে 12.5%। এইবোৰ জানিব লাগে আমি। 25% মানে যেনেকৈ 1/4 মানে কিমান 25%, 1/5 মানে 20%। নোৱাৰিলে উলিয়াব পাৰি। ইয়াত 100ক 3 পৰা ডিভাইড কৰিলে হ'ল এইটোৱে আহিব। তো দোকানীজনৰ কিমান ফাইদা হৈছে 33.33%। এতিয়া এই কুৱেশ্যনটো চোৱা। ইয়াত কি কৈছে এ শ্বপকিপাৰ চিট 20% ইন ওয়েট হুৱাইল বাইং। মানে চোৱা দুটা কেছ হ'ব পাৰে, সদায় মনত থবা। এতিয়া অকণমান আগত যে আমি কুৱেশ্যন কৰিলোঁ তাত কি আছিলে দোকানীজনে কাষ্টমাৰক যেতিয়া সেল কৰিছিলে তেতিয়া ফাইদা উঠাইছে ওয়েটত গড়বড় কৰি। ইয়াত কৈছে আৰু কেতিয়াবা চোৱা দোকানীজনে কি কৰিব তাৰ যেতিয়া বস্তু শেষ হৈ যায় দোকানত তেতিয়া হিউটো কৰবাৰ পৰা বাই কৰিব যাব ন, বস্তু কিনিব যাব লাগিব। দোকানীজনে দুইফালে ফাইদা যেতিয়া কৰে কেনেকৈ কৰে চোৱা। সাপোজ মই এজন দোকানী, মই মোৰ দোকানত বস্তু আনিবৰ কাৰণে ক'ৰবাত গ'লোঁ, ঠিক আছে, মাল আনিব গ'লোঁ। তো মই কেনেকৈ ফাইদা উঠাম ওয়েটৰ ওপৰত আনিব লাগে। সাপোজ কৈছে 20% মই ফাইদা উঠালোঁ হা ওয়েটত কিনিব যাওঁতে। তাৰ মানে মই যিমান গ্ৰাম ল'ব লাগিছিলে একচুৱেল মতে তাতকৈ মই বেছি গ্ৰাম লৈ আহিলোঁ, তেতিয়াতো মোৰ ফাইদা হ'ব ন। দোকানী এজনৰ কেনেকৈ ফাইদা হ'ব? যেতিয়া কিনিব যায় সি যিমান গ্ৰাম ওয়েট লাগে তাতকৈ সি বেছি গ্ৰাম ওয়েট লৈ আহিব চুৰ কৰি, তেতিয়াতো তাৰ ফাইদা হ'ব। আকৌ কাষ্টমাৰক যেতিয়া সেল কৰিব তেতিয়া কেনেকৈ ফাইদা উঠাব ওয়েটত যিমান গ্ৰাম দিব লাগে তাতকৈ কম গ্ৰাম দি কিনি ফাইদা উঠায়। কিনিব যাওঁতে বেছিকৈ লৈ আহিব ওয়েটটো, আৰু সেলিং কৰোঁতে কি কৰিব কাষ্টমাৰক কম ওয়েট দিব, তেতিয়াতো দোকানী এজনৰ ফাইদা হ'ব ন। তো ইয়াতো সেইটো কনচেপ্ট ইউজ হৈ আছে। চোৱা যেতিয়া বাই মানে দোকানীজনে যেতিয়া আনিব গৈছিলে তেতিয়া 20% কি কৰিলে গড়বড় কৰি ল'লে। মানে সাপোজ মই 100 বুলি ধৰি লৈছোঁ হা, 100 গ্ৰামৰ বস্তুৰ জাগাত সি কি কৰিলে 20% গড়বড়, মানে কি 20% বেছিকৈ লৈ আহিলে কিনিব যাওঁতে দোকানীজনে, হয়নে নহয়? তেতিয়াতো দোকানীজনৰ ফাইদা হ'ব ন, নহ'লে কমকৈ আনিলে দোকানীজনৰ লছেই হৈ যাবচোন। তো 100 গ্ৰামৰ জাগাত সি 20 গ্ৰাম কি কৰিলে বেছিকৈ লৈ আহিলে, মানে 120 গ্ৰাম লৈ আহিলে। তো দোকানীজনৰ ফাইদা হৈ গ'ল। আকৌ কৈছে এজ ৱেল এজ সেলিং, মানে সেল আকৌ কাষ্টমাৰক যেতিয়া দোকানীজনে সেল কৰিছে ন তেতিয়াও 20% গড়বড় কৰিছে। সেল কৰোঁতে কেনে গড়বড় কৰিব 100 গ্ৰামৰ বস্তুটো সি 80 গ্ৰামত দিব, 20% কম, হয়নে নহয়? 100ৰ জেগাত সি 80 গ্ৰামে দিব, তেতিয়াতো 20% প্ৰফিট হ'ব ন। বুজি পাইছে এই বস্তুটো? তো কাষ্টমাৰক দিওঁতে কমকৈ দিব আৰু কিনিব যাওঁতে সি বেছি গ্ৰাম লৈ আহিব চুৰ কৰি কিনি, এইটোৱে। তো ইয়াৰ পৰা আমি কি কৰিম সিপি আৰু এসপিৰ ৰেচিঅ'টো ওলাই ল'ম, সিপি বাই এসপি।
তো আমি কি কৈছিলোঁ যেতিয়াও দোকানীজনৰ ফাইদা হয় সদায় ডাঙৰটো কি হ'ব SP হ'ব সৰুটো CP হ'ব প্ৰথম কেছটো চোৱা 100 গ্ৰামৰ জাগাত 120 গ্ৰাম লৈ আহিলে তো ডাঙৰটো কি হ'ব SP আৰু সৰুটো CP ইনটু যেতিয়াও 2-3টা থাকে ইনটু কৰি যাবা সাকসেসিভ ইউজ হয় মানে ইয়াত আকৌ সেল কৰোতে কাস্টমাৰক 20 গ্ৰাম গড়বড় কৰিলে তাৰ মানে 80 গ্ৰাম দিলে 100 জাগাত 80 তো ডাঙৰটো কি হ'ব SP আৰু এই 80টো কি হ'ব CP ইমানে এটা কেনসেল আউট কৰা এনসার আহি যাব ওপৰৰ 3টা 0 তলৰ 3টা 0 কেনসেল 8 আৰু 12 তো 4 পৰা 4 দুগুণা 4 3 গুণ 12 তো CP বাই SP কিমান পালো আমি 2/3 মানে 2 টকাৰ বস্তু 3 টকা সেল কৰিছে কিমান ফাইদা 1 তলত কি আহিব CP 1/2 মানে কিমান 50% তো এনসার কি হ'ব 50% সেম তেনেকে এই কোৱেশ্চনটো চোৱা A dishonest shopkeeper sells the sugar packet at a rate of ₹36 per packet. মানে per packet কিমান কে সেল কৰিছে ইয়াত অলৰেডি মেনশন আছে হা দোকানীজনে 36 rupeesত কি কৰিছে সেল কৰিছে এটো মানে সেলিং প্ৰাইস হয় the cost price of a packet আকৌ CPU দিয়া আছে ইয়াত 30 এটো CP তাৰ মানে CP আৰু SP আমাক দিয়া আছে ডাইৰেক্টলি যেটা ডাইৰেক্ট দিয়া থাকে ডাইৰেক্টলি পুট কৰিলে হল আৰু ওয়েটত যেতিয়া গড়বড় কৰে তেতিয়া আমি উলিয়াই ল'ব লাগে তো CP কিমান দি আছে 30 আৰু বিক্ৰী কৰিছে কিমানত 36 ঠিক ইনটু আৰু দিয়া আছে ইয়াত চোৱা এজ দো নট স্যাটিসফাইড উইথ দিস মানে দোকানীজনে ইমানো বস্তুটো ইমানো সেল কৰিও স্যাটিসফাই নহল ইয়াক মানে আৰু ফাইদা লাগে হি আৰু গড়বড় কৰিব তো এজ দো নট স্যাটিসফাইড উইথ দিস হি ট্ৰাইজ টু মাল্টিপ্লাই হিজ প্ৰফিট বাই ৰিমুভিং 200 গ্ৰাম ফ্ৰম ইচ পেকেট দোকানীজনে যেতিয়া কাস্টমাৰক সেল কৰিছে না বস্তুটো তা কি কৰিছে 200 গ্ৰামৰ গড়বড় কৰিলে মানে 1000 গ্ৰামৰ জায়গাত হি কৰিলে অকল 800 গ্ৰাম হে দিছে 200 গ্ৰাম কমকে দিছে obviously কাস্টমাৰক সেল কৰিলে 200 গ্ৰামৰ যদি গড়বড় কৰে তাক 200 গ্ৰাম কম দিব লাগিব তেতিয়া ফাইদা হ'ব না দোকানীজনৰ তো মানে চোৱা 1000 গ্ৰামৰ জায়গাত হি কিমান দিছে অকল 800 গ্ৰাম কাৰণ 200 গ্ৰামৰ কি কৰিছে হি ঘপলাবাজি কৰিলে ন বুজি পাইছে এইটো হৈ গল এটা কি কৰিব লাগিব আমি ইনটু সদায় ডাঙৰটো চোৱা ডাঙৰটো সদায় SP সৰুটো সদায় CP তো মনত থলে হ'ল আৰু যেতিয়াও কাকবা সেল কৰে ওয়েটটো কেনে গড়বড় কৰে যিমান দিব লাগে তাতকে কম দিব দোকানীজনে কাস্টমাৰক কম ওয়েট দিব তেতিয়া তাৰ ফাইদা হ'ব আৰু যেতিয়া দোকানীজনে কিনিব যায় বাহিৰৰ পৰা তেতিয়া কি কৰে যিমান আনিব লাগে তাতকে বেছি গ্ৰাম লৈ আহিব দুই ফালে ফাইদা মানে এনেকে তো ইয়াত কেনসেল আউট কৰা ওপৰৰ 3টা 0 তলৰ 3টা 0 কেনসেল এটো কি হৰপা কেনসেল হ'ব 3 পৰা 3 12 গুণ 36 আকৌ 4 পৰা 4 দুগুণা 4 3 গুণ 12 মানে কি পালো আমি 2/3 তো এটো CP এটো SP কিমান ফাইদা হৈছে 1 আউট অফ কি CP হলে তলত আহে 1/2 ইয়াতো কিমান 50% সো 1/2 মানে আমি ডাইৰেক্টলি গম পাও 50% নহলে আমি কি কৰো ফ্ৰেকশনক যেটা আমি পার্সেন্টেজত নিও আমি ইনটু 100 কৰো তো 2 এর পৰা কি পার যাও 50 টো আহিব না ডাইরেক্টলি মনত থলে ভাল হল 4 নম্বৰটো কি কৈছে এ ম্যান marks up his good by 15% but he gives 920 gram instead of 1 kg to his customer find his profit percentage মানে দোকানীজনে কি কৰিছে প্ৰথমে মার্কআপ কৰিছে মার্কআপ মানে দামটো বঢ়াই দিলে কিমান 15% মানে চোৱা স্টার্টিংৰ দামটো সাপোজ 100 আছিল 15% বঢ়াই কিনি 115 কৰি দিলে দোকানীজনে তো ইয়াতো তাৰ ফাইদা হ'ব তাৰ পাছত কি কৰিছে হি গিভস 920 গ্ৰাম instead of 1 kg to his customer আকৌ সেল কৰা টাইমত কাস্টমাৰক কি কৰিছে হি 1 kgৰ জাগাত অকল 920 গ্ৰাম হে দিছে তো ইয়াতো ফাইদা দোকানীজনৰ তো আমাক কৈছে কিমান পার্সেন্টেজ তাৰ প্ৰফিট হল তাৰ মানে চোৱা প্ৰথমেতো হি মার্কআপ কৰিছে আমাক কি লাগে CP আৰু SP ফার্স্টত বস্তুৰ দামটো 100 আছিল 115 কৰি দিলে 15 বঢ়াই দিলে ন তাৰ মানে CP 100 আছিল 115 SP হৈ যাব কাৰণ ডাঙৰটো হলে SP ন সৰুটো CP নেক্সট 1000 ৰ জাগাত কিমান দিছে সৰি ডাঙৰটো কি হ'ব SP হ'ব 920 দিব লাগিছিল 1 কেজি মানে 1000 গ্ৰাম দিছে কিমান 920 তো ওয়েটত ইয়াতো গড়বড় কৰি দিলে আৰু আমি ডাইৰেক্টলি গম পাও 15% মানে কিমান 3/20 হয় মানে 20 ৰ বস্তুটো 3 বঢ়াই দিলে তো 20 ৰ পৰা 23 হৈ গল তেনেকৈ ডাইৰেক্ট লিখিব পাৰো 20 ৰ পৰা 23 কটাকটি কৰিলে একে আহিব এটো কাটিলে মানে সেম আহিব মই ডাইৰেক্টলি 10 ৰ 100 ৰ পৰা 115 লিখি দিছো একো নাই এনেকৈ আহি যাব এনসারটো এতিয়া সো ওপৰৰ 3টা 0 তলৰ 3টা 0 কেনসেল হল 92 আৰু 115 কেইবাৰ যাব এটো চোৱা কটাকটি কৰিব জানিব লাগিব আমি হা হেতুই আমাৰ মেইন 23 পৰা গৈ আছে টেবুল জানিব লাগিব 23 পৰা এটো 4 বাৰ যাব 23 পৰা 4 বাৰ সো 23 4 গুণ কিমান 4 3 গুণ 12 1 4 2 গুণ 8 1 9 92 হয় ন 23 4 গুণ ইমান আকৌ এটো 23 পৰা 5 বাৰ যাব 23 5 গুণ কৰি চাও 5 3 গুণ 15 1 5 2 গুণ 10 11 হৈছে ন
তাৰ মানে কিমান আহিলে 4/5 CP4 SP5 কিমান লাভ হৈছে 1 তো তলত কি আহিব 4 1/4 মানে কিমান পাৰ্চেণ্ট 25% ষ্টাৰ্টিঙত মই কৈছোঁ ন অথনি অকণমান আগত 1/4 ইনটু 100 কৰিলে কি আহিব 4 25 গুণ 100 তো ডাইৰেক্টলি 1/4 মানে 25% এনেকৈ মনত থ'লে ভাল 5 নম্বৰটো চোৱা A man sells rice at 8% profit and uses weight ইমান less than 25% less than the actual measure ইয়াতো চেম ফাৰ্ষ্টত কি কৰিছে ৰাইচটো কিমান পাৰ্চেণ্ট প্ৰফিটত চেল কৰিছে 8% চ' ডাইৰেক্টলি ইয়াত প্ৰফিট দিয়া আছে তাৰ মানে 100ৰ বস্তুটো 108ত চেল কৰিছে 8% প্ৰফিটত চেল কৰিছে মানে 100ৰ বস্তুটো 108ত চেল কৰিব ন CP/SP আমি উলিয়াই ল'ম এইটো 100 হ'ব আৰু এইটো 108 প্ৰফিট হৈছে ন চেল কৰিছে কিমান প্ৰফিটত 8% প্ৰফিটত তো 100ৰ বস্তুটো 108ত চেল কৰিলে 8% প্ৰফিট হ'ব ঠিক CP/SP ৰেচিঅ' আহি গ'ল এণ্ড ৱেটত কি কৰিছে 25% লেছ দেন দ্য একচুৱেল মেজাৰ মানে চেল কৰা টাইমত আকৌ কাষ্টমাৰক যেতিয়া চেল কৰিছে ন ৱেটতো গড়বড় কৰিছে মানে ৱেটত কেনেকৈ গড়বড় কৰিছে 25% কম ৱেট দিছে মানে দিব লাগিছিলে ছাপ'জ 100 আৰু দিছে কাষ্টমাৰক 25 কম মানে 75 গ্ৰাম 100 গ্ৰামৰ জেগাত কিমান দিছে 75 গ্ৰাম 1000 ধৰিও কৰিব পাৰা হা 1000 ধৰিলে 25 মাইনাছ কৰি দিলে হৈ যাব মই 100ৰ হিচাপত ধৰিছোঁ ইজি হয় তো এইটো SP হ'ব এইটো CP হ'ব কাষ্টমাৰক দিব লাগে 100 গ্ৰাম বাট দিছে 75 তো ডাঙৰটো SP সৰুটো CP এতিয়া আমি কি কৰিম কেনচেল আউট কৰিম 100 কেনচেল এইটো কটাকুটি কৰিলে হ'ল কিহৰ পৰা যাব এইটো চ' 3 পৰাও কাটিব পাৰা 3 পৰা যদি আমি কাটো 3 3 গুণ 9 1 থাকিলে 18 হৈ গ'ল 3 6 গুণ 18 আৰু এইটো কি হ'ব 3 2 গুণ 6 1 থাকিলে 15 3 5 গুণ 15 তো 25ৰ বস্তুটো 36ত কি কৰিছে চেল কৰিছে কিমান ফাইদা হৈছে চ' 36ৰ পৰা 25 মাইনাছ কৰি দিয়া 11 আৰু তলত কি আহিব সদায় CP ইনটু 100 তো 25 পৰা কেইবাৰ যাব 104বাৰ যাব মানে 4 ইনটু 11 কিমান 44% কিমান হ'ব 44% দোকানীজনৰ কি হ'ব প্ৰফিট হ'ব 6 নম্বৰটো কি কৈছে Ranjit buys 1 kg potato for ₹20 and sell it for 25 ডাইৰেক্টলি দিয়া আছে CP আৰু SP আমাক 22 মানে দোকানীজনে কিনিছে 20 টকাত আৰু চেল কৰিছে 25ত তো ডাইৰেক্ট CP/SP দিয়া আছে এনেকৈ ডাইৰেক্টলি দিলে ডাইৰেক্ট পাতি দিবা হি অলছ' ইউজেছ ৱেট যেতিয়াই তেতিয়াহে ধ্যান দিব লাগে আমি হা কাক সি কিনিছে না কাষ্টমাৰক চেল কৰিছে যদি কিনিছে বেছিকৈ আনিব ৱেটটো আৰু কাষ্টমাৰক চেল কৰিলে কম দিব এইটো মনত থ'লে হ'ল 800 গ্ৰামহে দিছে কাষ্টমাৰক 1 কেজিৰ জেগাত তাৰ মানে চোৱা দিব লাগিছিলে 1000 দিছে 800 তো সৰুটো CP ডাঙৰটো কি হ'ব SP হ'ব হোৱাট ইজ ৰঞ্জিত একচুৱেল প্ৰফিট পাৰ্চেণ্টেজ অন দ্য চেল প্ৰফিট পাৰ্চেণ্টেজ সুধিছে আমাক কিমান হ'ব কাটি দিয়া 3টা 0 কেনচেল ওপৰত কি থাকিলে 2 8 গুণ 16 তলত 25 তো কিমান ফাইদা হৈছে 9 আৰু তলত কি আহিব 16 ইনটু 100 বাছ এতিয়া এইটো 4 পৰা যায় 4 25 গুণ 100 আৰু 4 গুণ 16 নহ'লে আমি এটা কাম কৰিব পাৰোঁ ইয়াত 1/16 আমি পাইছোঁ ন সৰি আমি 1/16ৰ ভেলুটো আমি যদি জানো আমি ডাইৰেক্টলি 9/16 ওলাব পাৰোঁ 1/16ৰ ভেলু কিমান আছিলে 6.25 ডাইৰেক্ট মনত থ'ব লাগে এইবোৰ 1/16ৰ যেতিয়া আমি পাৰ্চেণ্টেজটো কনভাৰ্ট কৰোঁ 6.25 হয় আমাক লাগে কিমান 9/16 তো 1/16ৰ জাষ্ট কিমান 9 গুণ নহয় জানো 9 গুণ 9 লগত 1/16 ইনটু কৰিলে 9/16 আহিব তো ইয়াতো কি কৰিম 9 ইনটু কৰি দিলে হ'ল তো 9 5 গুণ কিমান 45 4 9 2 গুণ কিমান 18 আৰু 4 22 2 আকৌ 2 কৰিলে 6 9 যা 54 55 56 আৰু পইণ্ট দুটাৰ আগত আছে মানে 56.5 হ'ব নহ'লে এনেকৈ কৰি লোৱা একো নাই এইটো 4 পৰা 4 গুণ 16 4 25 গুণ 100 এতিয়া 9 আৰু 25টো ইনটু কৰা 9 5 গুণ কিমান 45 4 থাকিলে 9 2 গুণ 18 আৰু 4 22 আৰু তলত কি আছে 4 তো হৰণ কৰি দিয়া 4 পৰা হৰণ কৰিলে 4 পৰা কি যাব 5 বাৰ গ'ল 4 5 গুণ 20 হ'ল ইয়াত 25 থাকিলে 4 6 গুণ 24 56ৰ পৰা ষ্টাৰ্ট হ'ব না এটাই অপশ্যন আছে আচ্ছা দুটা আছে তো কৰি ল'বা 4 5 গুণ 20 হৈ গ'ল 25 হ'ল 4 6 গুণ 24 কিমান থাকিলে 1 থাকিলে 1টো নাযায় পইণ্ট দিলে 10 হৈ যাব 4 পৰা কেইবাৰ যাব দুবাৰ যাব 4 2 গুণ 8 আকৌ 2 থাকিলে 4 কিমান হ'ব 4 5 গুণ 20
ঠিক আছে, কৰি চালে হ'ল, ডিভাইড কৰি চাবা 56.25 আহিব। বাকী কনচেপ্ট চোৱা, আমি যেনেকৈ এতিয়া কৰি আহিছোঁ গোটেইকেইটা একে। চি পিটো কি হয়, সৰুটো হ'ব আৰু এছ পিটো ডাঙৰ হ'ব, ইমানে। যেতিয়া মানে প্ৰফিট হয় দোকানীজনৰ, কেতিয়াবা লছ দিয়া থাকে, লছ দিয়া থাকিলে উল্টা হৈ যাব। এতিয়া চোৱা এই কুৱেশ্যনটো চোৱা, এ টেইলাৰ বাইজ লাইনিং ক্লথছ ফ্ৰম এ wholesale merchant and cheat him by using a measurement tape which is 5 cm longer than the normal tape. মানে চোৱা, টেইলাৰ এজন আছে, সি বাই মানে সি কিনিব, ই দোকানী হয় ন, এজন টেইলাৰ হয়। এই কি কৰিছে, যেতিয়া বাই কৰিছিলে, মই কৈছোঁ ন অথনি, দোকানী যেতিয়া বাই কৰিব যায় তেতিয়া ক'ত মেজাৰমেণ্টটো কি কৰে, যিমান লাগে তাতকৈ বেছিকৈ আনিব, তেতিয়া তাৰ ফাইদা হ'ব। আৰু যেতিয়া কাষ্টমাৰক দিয়ে তেতিয়া কম দিব, তেতিয়া ফাইদা হয়। তো ইয়াত বাই কৰোঁতে কি কৈছে, যিমান মেজাৰমেণ্ট হয় তাতকৈ 5 cm লংগাৰ। মানে চোৱা, ছাপ'জ মই ল'লোঁ 100 চেণ্টিমিটাৰৰ বস্তু আছিলে, 5 চেণ্টিমিটাৰ লংগাৰকৈ সি কি কৰিছে, ফাইদা মানে 105 আনিছে। সি আনিব লাগিছিলে ইমান, কিন্তু 5 চেণ্টিমিটাৰ বেছিকৈ লৈ আনিলে ন, ফাইদা হৈ গ'ল। তো চি পি বা এছ পি আমি উলিয়াম কেনেকৈ, ডাঙৰটো কি হ'ব এছ পি আৰু সৰুটো চি পি, বাছ ইমানে। ইনটু নেক্সট চোৱা, দ্য টেইলাৰ অফাৰ দ্য কাষ্টমাৰ, আকৌ এতিয়া কাষ্টমাৰক চেল কৰিব, চেল কৰিলে কম দিব, তাত কি কৰিছে, কাষ্টমাৰক 5 চেণ্টিমিটাৰ শ্বৰ্টাৰ কম দিছে, মানে দিব লাগিছিলে 100 গ্ৰাম, 100 গ্ৰাম নহয় চৰি, ইয়াত চেণ্টিমিটাৰ আছে, চেণ্টিমিটাৰ ধৰি লোৱা, দিব লাগিছিলে 100 চেণ্টিমিটাৰ, বাট 5 চেণ্টিমিটাৰ কম দিছে, মানে 95 চেণ্টিমিটাৰ। তো সৰুটো চি পি, ডাঙৰটো এছ পি, ইমানে। আগৰ নিচিনা একো ডিফাৰেঞ্চ নাই, কুৱেশ্যনটো এনে লং, বাট কনচেপ্ট একে। 100 কেঞ্চেল, 5 কাটি দিয়া, 5 এগুণ 5, ইয়াত 45 হ'ল, 5 9 45, এইফালে 5 2 10, 5 এগুণ 5। তো কিমান পালোঁ, 19/21। ইমান টকাৰ বস্তুটো ইমানত চেল কৰিছোঁ, কিমান লাভ হৈছে, 19ৰ পৰা এইটো মাইনাছ কৰা 2, আৰু তলত কি আহিব 19 × 100। 2 × 100 কিমান হ'ব, 200/19। তো কেইবাৰ যাব এইটো, 19ৰ পৰা ডিভাইড কৰিলে হ'ল। চোৱা 200/19, আমি 19ৰ পৰা ডিভাইড কৰিম, 19ৰ পৰা কেইবাৰ যাব, 10 বাৰ যাব। চোৱা 19 পৰা 200 কেইবাৰ, 10 বাৰ যাব। 10 19 গুণ কিমান, 190 হয় ন, 200 হ'বলৈ কিমান লাগে, 10 লাগে, এইটো ওপৰত দিলে হ'ল, কাৰণ অপশ্যন চোৱা মিক্সত আছে। তো 10/19% আমাৰ কি হ'ব, কাৰেক্ট এনচাৰ। 200 হৰণ কৰি চাবা 19 পৰা, ইমানে আহিব মিক্সত বনালে। 19 10 গুণ 190, আছে 200 আৰু 10 লাগে, 10টো ওপৰত দিলে হ'ল। নম্বৰটো চোৱা, এ শ্বপকিপাৰ প্ৰমাইচেছ টু চেল হিজ গুড এট X% প্ৰফিট, মানে দোকানীজনে X% প্ৰফিটত বস্তুটো চেল কৰিছে ফাৰ্ষ্টত, বাট হি ইউজেছ 20% লেছ ৱেট। আকৌ ৱেট কি কৰিছে, 20% ৱেটত গড়বড় কৰিছে চেল কৰা টাইমত। আৰু এইবোৰ কৰাৰ পাছত ডাছ মানে অভাৰঅল যিটো, তাৰ কিমান প্ৰফিট হৈছে, 37 1/2। এতিয়া চোৱা 37 1/2% মানে কিমান হয়, 3/8। আমি জানিব লাগে ডাইৰেক্টলি, ইয়াৰ ফ্ৰেকশ্যন ভেলুটো 3/8, নাজানিলে চোৱা, আমি জানো 12 1/2% মানে কিমান, 1/8 হয়। পাৰ্চেণ্টেজ চেপ্টাৰবোৰ এইকাৰণে ভালকৈ চাবা, তেতিয়া এইবোৰ ক্লিয়াৰ হ'ব। 12 1/2% মানে 1/8। তো 37 1/2টো জাষ্ট ইয়াৰ 3 গুণ হয়, 3 টাইম। 3 লগত এইটো ইনটু কৰি চাবা তোমালোকে, 37 1/2 পাবা। তো ইয়াৰো কি হ'ব, জাষ্ট 3 টাইমছ হ'ব 1/8-ৰ। তো 3/8 আহিব নাহিব, আহিব। আৰু নোৱাৰিলে চোৱা, আমি এনেকৈ কৰিব পাৰোঁ, 37 1/2 মানে তলত 2 আছে, 2টো লিখিবা, 2 × 37 কিমান হ'ব, 74 হয়। আৰু ওপৰ লগত প্লাছ কৰিব লাগে, মানে 75। আৰু পাৰ্চেণ্টেজটো গুচালে তলত 100 আহি যাব। এতিয়া এইটো কেঞ্চেল কৰিলে কি আহিব, 3/8 আহিব। চ' ডাইৰেক্টলি আমি জনাটো ভাল, ঠিক আছে। এইটো মানে কি হয়, 37 1/2 মানে 3/8। এতিয়া ইয়াত কৈছে ফাৰ্ষ্টত চোৱা, চি পি এছ পি আমাক লাগে, চি পি বা এছ পি। ফাৰ্ষ্ট লাইনটোত জাষ্ট কৈছে X% প্ৰফিট। X% প্ৰফিট বুলি কওঁতে আমি এতিয়া গম নাপাওঁ ন, ইয়াত 10% 20% দিলেতো আমি ক'ব পাৰিলোঁ হয় যে 20% প্ৰফিট ক'লে 100ৰটো 120 চেল কৰিছে, বাট X% মানে আমি এতিয়া গম নাপাওঁ, তো নাজানো, সেইকাৰণে মই জাষ্ট কিবা এটা ধৰি ল'ম। আৰু প্ৰফিট মানে কি, যিমানত কিনিছে, ছাপ'জ মই এইটো A বুলি ধৰি লৈছোঁ, দামটো ইমান আছিলে, আৰু X% মানে প্ৰফিটত চেল কৰিছে। তো ছাপ'জ বিত চেল কৰি দিলে, অবভিয়াছলি প্ৰফিট মানে কি, ইয়াতকৈ এইটো বেছি হ'ব, কিন্তু আমি এতিয়া গম নাপাওঁ ন বস্তুটো, XY ধৰিব পাৰোঁ, নহ'লে এনেকৈ ব্লেংক ৰাখা, একো নাই, ব্লেংকো ৰাখিব পাৰা। মই A B লৈ লৈছোঁ এনে সুবিধাৰ কাৰণে, ঠিক আছে। ইনটু নেক্সট কি কৈছে, আকৌ ৱেটত কি কৰিছে, 20% কম, তাৰ মানে 100 গ্ৰামৰ জেগাত দিছে কিমান কাষ্টমাৰক, 80 গ্ৰাম। তো ইয়াত ডাঙৰটো কি হ'ব, এছ পি, আৰু সৰুটো চি পি। আৰু এইবোৰ কৰাৰ পাছত, অভাৰঅল কৰাৰ পাছত সেইটো ইকুৱেল দিবা, মানে এইবোৰ হোৱাৰ পাছত ইয়াৰ
ফাইনেলি কিমান লাভ হৈছে 3/8 3/8 মানে 37 1/2 মানে 3/8 মানে 8 3/8 লাভ মানে কিমান 8 টকাৰ বস্তু 3 টকা লাভ হৈছে মানে 11/8 হ'ব ন 11/8 তো 11টো কি হ'ব ডাঙৰটো হ'ব SP আৰু 8টো ওপৰত যাব 3/8 মানে 8ৰ বস্তু 3 লাভ হৈছে মানে 8ৰ পৰা 3 প্লাছ হৈ যাব 11/8 হৈ যাব ঠিক আছে হল তো আমি এতিয়া a আৰু b ৰ ভ্যালুটো উলিয়াব লাগে তো সো ইকুৱেল আছে ইকুৱেল হলে আমি কটাকটি কৰিব পাৰো ন এটো 0 কাটিলা 0 0 কেনসেল ওপৰ তল আৰু 8ৰ পৰা 8 কাটি গল কি থাকিলে ইয়াত a/b থাকিলে ইনটু ইয়াত একো নাই মানে 1 থাকিলে 1/কি থাকিলে 10 সমান ইয়াতো একো নাই মানে ওপৰ 1 আছে আৰু তলত 11 আমাক লাগে অকল a/b তো এইটো আমি গুছাব লাগিব সমান চিন থাকিলে ক্ৰস মাল্টিপ্লাই কৰিব পাৰো ন ক্ৰস কৰি দিলে হল 10 টো ইয়াত যাব 1 টো ইয়াত আহিব মানে a/b ৰ ভ্যালু কিমান আহিব 10 1 * 10 আৰু 1 11 * 11 আহি গল এইটো a/b টো কি আছিল x% এইটো x% হয় আমি পার্সেন্টেজ ওলাব লাগিব মানে 10 ৰ বস্তুটো 11 সেল কৰি আছো ন cp ওপৰতো তলতো কি sp আছিল তাৰ মানে কিমান লাভ হৈছে 1 আউট অফ 10 cp তলত আহে ইনটু 100 তো 10 ৰ পৰা 100 ক 10 বাৰ যাও মানে কিমান পার্সেন্ট প্ৰফিট 10% আৰু এই 10% টো x ৰ ভ্যালু আছিল a/b মানে কি x টো আছিল ন হল তো কিমান আহিব 10% প্ৰফিট এইটোৱে বাকি কনসেপ্টছ আগৰ নিচিনাই এতিয়া 9 নম্বৰটো এটো মই হোমৱৰ্ক দি দিছো তোমালোকে ট্ৰাই কৰিবা এটো 9 নম্বৰটো এনেকুৱা টাইপ আমি কৰিলো অলৰেডি আৰু 10 নম্বৰটো সেম এটো কৰিলে হল নিজে এটো ট্ৰাই কৰিবা দুটা কোৱেশ্চন দি দিছো মই 8টা কোৱেশ্চন কৰি দিলো বাকি দুটা নিজে কৰি চাবা ঠিক আছে হ'ব